অষ্টাদশ অধ্যায় মুখ্য যোগ ইয়াতে ভাগৱত গীতা পূৰ্ণ হ'ব আৰু আপোনাৰ খবৰো সম্পূৰ্ণ শ্ৰৱণৰ পূৰ্ণতা প্ৰাপ্তি হ'ব। অষ্টাদশ অধ্যায় মুখ্য যোগ আৰম্ভ বাৰু কিহৰে হৈছিলে? বিষাদ যুগত কান্দি কান্দি জন্ম পোৱা মানুহক ভগৱত গীতা এতিয়া মুক্তিৰ আনন্দ দিব, আনন্দ ধামত শেষ কৰিব। অৰ্থাৎ আপুনি ময়ো কান্দি কান্দি জন্ম হৈছোঁ এদিন মাৰ গৰ্ভৰ পৰা, আৰু গোটেই জীৱনৰ সেৱা আমাক ভগৱান কৃষ্ণ শিকালে। আমাৰ জীৱনটো কেনেকৈ সেৱাত লগাব লাগে, আমাৰ জীৱনৰ প্ৰতিটো কৰ্ম কেনেকৈ জগতৰ কল্যাণকাৰী হ'ব লাগে, আমাৰ জীৱনৰ প্ৰতিটো চিন্তা কেনেকৈ মংগলময় হ'ব লাগে, আমাৰ জীৱনৰ প্ৰতিটো ভাৱনা কেনেকৈ সকলোৰে কল্যাণকাৰী হ'ব লাগে, এইটো আমাক শিকালে ভগৱান কৃষ্ণই। কৰ্ম শিকালে, জ্ঞান শিকালে, ভক্তি শিকালে, এতিয়া মুক্তি শিকাব। জ্ঞান কৰ্ম আৰু ভক্তিৰ পাছত মুক্তি। এতিয়া আমাক শিকালে কৰ্ম আৰু জ্ঞান ই পৰিপূৰক। জ্ঞান নোহোৱাকৈ কৰা প্ৰতিটো কৰ্ম জীৱনৰ অকল্যাণকাৰী। অৰ্থাৎ জ্ঞান নাই ভাগৱত কি? জ্ঞান নাই ভাগৱত কি? আপুনি ভাগৱতৰ পাঠ বা ভাগৱত শুনিছে, তাৰ পৰা লাভ হ'ব নে লোকচান হ'ব বাৰু? ভাগৱত কি জ্ঞান নাই, কিন্তু আপুনি কি ভাগৱত পাঠ কৰিছে, লাভ হ'ব নে লোকচান হ'ব? লোকচান হ'ব। কেলে? ভাগৱতৰ জ্ঞান নাই। তাৰমানে ভাগৱত আপুনি কিতাপ বুলি ভাবিব, আৰু ভাগৱত পঢ়োতে শ্ৰদ্ধা আৰু ভক্তি নাহিব। কেলে? ভাগৱত মানে কি জ্ঞান নাই। ধৰিব পাৰিছেনে? এটা জ্ঞান আৰু কৰ্ম যে জানে আপুনি ভাগৱত, ভাগৱতেই হ'ল ভগৱান, ভাগৱতৰ মাজতে জীৱনৰ সাৰ তত্ত্ব সৃষ্টিৰ ৰহস্য সোমাই আছে, তেতিয়া কিমান শ্ৰদ্ধা আৰু ভক্তিৰে ভাগৱত পাঠ কৰিব, তেতিয়াহে কল্যাণ হ'ব। জ্ঞান নোহোৱাকৈ যদি সৰু ল'ৰাটোক দিয়ে, সি ভাগৱত পাঠ কৰিব, LP স্কুলৰ ল'ৰাটো দিলেও পাঠটো কৰিব, আখৰ চিনি পায়, কিন্তু ভাগৱতৰ মৰ্যাদা দিব নে নিদিব? সি কি LP স্কুলৰ কিতাপ নিয়াৰ নিচিনা কাষলতিৰ তলত লৈ যাব, লৈ যাই কিতাপ মেলাৰ নিচিনা মেলিব আৰু পাঠ কৰিব? এটা ভাগৱতৰ মৰ্যাদা ৰ'ব নে নৰ'ব? এইটোৱে বুজাইছে প্ৰতিটো কৰ্মৰ মাজত জ্ঞান প্ৰথম লাগিব, তাৰ পাছত কৰ্ম। যদি জ্ঞান নোহোৱাকৈ কৰ্ম কৰে, সেই কৰ্মই জীৱনত কুপ্ৰভাৱ পেলাব, সুপ্ৰভাৱ নেপেলায়। এতিয়া আমি যে খাইছোঁ অন্ন, অন্নৰ জ্ঞান লাগিব। যদি অন্নটো জ্ঞানটো নাই, তেতিয়া আপোনাৰ উপকাৰী নে অপকাৰী আপুনি ধৰিব নোৱাৰিব, লোভত খাই দিব, গেষ্ট্ৰিকে আদি কৰি বেমাৰ হ'ব, অন্নৰ কুফল পাব। কিন্তু অন্নৰ যদি জ্ঞান আছে, তেতিয়া কি খাব লাগে কি খাব নালাগে আপুনি জ্ঞানৰ দ্বাৰা বুজিব, তাৰ পাছতে আপুনি অন্ন গ্ৰহণ কৰিব, অন্নৰ সুফল পাব। সেইকাৰণে আমাক কৈছে জ্ঞান কৰ্ম আৰু সন্ন্যাস, এই তিনিটা বস্তু লুকাই আছে এটাত। এটা জ্ঞান আৰু কৰ্ম, প্ৰথম জনা, তাৰ পাছত কৰা,
সেইকাৰণে অৰ্জুনে প্ৰথম কৈছে ৰথখন যুদ্ধক্ষেত্ৰৰ মাজলৈ লৈ যোৱা। মই কাৰ কাৰ লগত যুদ্ধ কেনেকৈ যুদ্ধ কৰিম, মোৰ যুদ্ধৰ পৰিণতি কি হ'ব, মোৰ যুদ্ধৰ ফলাফল কি হ'ব, মই চাই ল'ম, তাৰ পাছত যুদ্ধ কৰিম। কিন্তু দুৰ্যোধনে কি কৰিলে? দুৰ্যোধনে দ্ৰোণাচাৰ্যৰ ওচৰত গৈ এইবিলাক ভাবিলে জানো, এইবিলাক ক'লে জানো? নাই কোৱা। ক'লে কি ক'লে? অন্যসা বহবহসুৰা মদৰ্থে ত্যক্ত জীৱিতাঃ নানা শস্ত্ৰ প্ৰহাৰেণা সৰ্ব যুদ্ধ বিশাৰদাঃ। হে গুৰুদেৱ, এই যে একাদশ অক্ষয়হিনী সেনা লগত 2 অক্ষয়হিনী নাৰায়ণী সেনা মোৰ কাৰণে মৰিবৰ কাৰণে ৰেডি হৈ আছে, মোৰ কাৰণে মৰিবৰ কাৰণে সাজু হৈ আছে, আপুনি ভয় নকৰিব। গুৰুৰ পৰা আশীৰ্বাদ ল'ব লাগিছিলে, ল'লে জানো? নল'লে। যুদ্ধৰ আগ আৰু চিন্তা কৰিলে জানো? নকৰিলে। অৰ্থাৎ জ্ঞানক আশ্ৰয় নকৰিলে, মাত্ৰ দেহৰ অহংকাৰ আৰু অভিমানক আশ্ৰয় কৰিলে। আপোনাক মোক বুজাইছে, জ্ঞানক আশ্ৰয় কৰি প্ৰতিটো কৰ্ম কৰিব। মুখ থাকিলে চব কথা ক'ব নালাগিব, মন থাকিলে জলৈ তলৈ উদঙীয়া গৰুৰ নিচিনা যাব নালাগিব, মনক নিয়ন্ত্ৰণ কৰিব লাগিব। আৰু মনক যদি নিয়ন্ত্ৰণ নকৰে বিপদত পৰিব পদে পদে। পৰীক্ষিতৰ নিচিনা মহান ভাগৱতৰ বিপদ হৈ গ'ল, মনক অকমান অসতৰ্ক মুহূৰ্তত মন গুচি গ'ল। কি মন গ'ল? নিজৰ শ মুকুট আছে ৰাজভঁৰালত, বেলেগৰ মুকুটটো পিন্ধিবলৈ মন গ'ল। জৰাসন্ধৰ মুকুট আছিলে, জৰাসন্ধক বধ কৰি ভীমে মুকুটটো ৰাজভঁৰালত থৈ দিলে। কিমান মুকুট আছে নিজৰ মুকুট, সেইটো নিপিন্ধি বেলেগৰ মুকুটটো পিন্ধিবলৈ মন গ'ল। আৰু সেই মনে গৈ সৌমিক ঋষিৰ ডিঙিত মৰা সাপ দিলে, আৰু তাৰ পাছতে অভিশাপ জীৱনলৈ আহিলে। অৰ্থাৎ এই কথাটোকে কৈছে, তিল মাত্ৰ মনক লাই নিদিব, তিল মাত্ৰ মনক এৰি নিদিব। আপোনাৰ গৰুটো যদি তিল মাত্ৰ এৰি দিয়ে, বাৰীৰ মূল্যৱান, নিজৰ বাৰীৰ মূল্যৱান, নিজৰ মালিকৰ বাৰীৰ মূল্যৱান চব খাইতো হিলং কৰি দিব, হয়নে নহয়? আৰু আমাৰ মন যদি অকণমান মুকলি কৰি দিয়ে, সি ভাই ভনী বংশ পৰিয়াল নাচাব এফালৰ পৰা, হয়নে নহয়? আজিকালি গৰুক এৰাল দিব পাৰি, আচ্ছা মানুহক কেনেকৈ এৰাল দিব? আচ্ছা গৰুকটো এৰাল দিব পাৰি, এটা ৰুমত 2টা গৰু আছে, 2টা খুঁটি মাৰি বান্ধিব পাৰি, ভাল। এতিয়া মানুহ 2টা আছে, এৰাল কেনেকৈ দিয়ে এতিয়া? আৰু 2টাটো একেলগে এৰি থৈ যাবলৈ সন্দেহ হৈছে। এতিয়া 2জন মানুহ একেলগে এৰি থৈ যাবলৈ সন্দেহ হৈছে। বাপেকৰ হাতত জীয়েক সুৰক্ষিত নহয়, 70 বছৰীয়া এজন বৃদ্ধৰ লগত এজনী 5 বছৰীয়া নাতি সুৰক্ষিত নহয়, নাতিনী। এই মানুহ 2জনক কেনেকৈ ৰাখিব কওক? এতিয়া এৰাল দিব নে কি কৰিব? এৰাল দিব নোৱাৰে, মানুহ এৰাল দিলে ঝৰিব। তো মানুহ কেনেকুৱা ব্যৱহাৰ কৰিছ, এৰাল দিব নোৱাৰে, এতিয়া কি কৰিব? সেইকাৰণে মানুহৰ এৰাল আছিলে, সেই এৰালডাল আছিলে ধৰ্ম। পাপ হ'ব আকৌ, ভনীয়েকক নিলে পাপ হ'ব, বংশৰ মানুহক নিলে পাপ হ'ব। নবৌৱেক হ'ল মাকৰ নিচিনা, সীতাক লক্ষ্মণে ভৰি দেখিছে, মুখখন দেখা নাই সীতাৰ, সেইকাৰণে কাণৰ কাণফুলিটো সীতাৰ চিনি নাপালে। সীতা মাৰ কাণৰ কাণফুলিটো পালে, ৰামে দেখুৱালে, চিনি নাপালে, বোলে মই নাজানো। আৰে চৰণৰ নেপুৰ দেখুৱালে, এইজনী এইটো জানকী মাৰ, এইটো জানকী মাৰ। চৰণৰ নেপুৰ চিনি পালা, কাণৰ কুণ্ডল চিনি নাপালা কেলে? বোলে মুখলৈ মই কেতিয়াও চোৱা নাই, চৰণে চাই আছো। এইজনী বৌৱেক। আজি তেনেকুৱা বৌৱেকক কতজনী পলাই লৈ গ'ল। মানুহৰ এৰাল এডাল আছিলে, ধৰ্মৰ এৰাল। আৰু যেতিয়াই ধৰ্মক পিঠি দিলে, এৰাল নোহোৱা হৈ গ'ল। আৰু এৰাল চিঙা গৰুৱে যেনেকৈ
এফালৰ পৰা তহিলং কৰিছে, আজি মানুহেও এফালৰ পৰা তহিলং কৰিছে। সেইকাৰণে ধৰ্মৰ এৰাল নিচিঙিব। ধৰ্মই সুখ দিব, ধৰ্মই শান্তি দিব, ধৰ্মই আমাৰ জীৱন দৰ্শন কৰাব। এতিয়া ধৰ্ম নালাগে, ধৰ্মৰ দৰকাৰ নাই, আৰু ধৰ্মক বাদ দিলে মানুহ কেনেকৈ চলিব? কেনেকৈ চলিব? এবাৰ নিজৰ সুধি চাওক, ধৰ্মক বাদ দিলে চলিব কেনেকৈ? কতজনী বোৱাৰী পলাই গ'ল, ল'ৰা ছোৱালী এৰি গ'ল। ধৰ্ম নাথাকিলে চলিব কেনেকৈ? এটা ঘৰত বাকী আৰু কিছুদিন পাছত এনেকৈ যদি অৱক্ষয় হয় ধৰ্মৰ, মনত ৰাখিব, ক'বলৈ ভাল নালাগে, আৰু 100 বছৰ যাওক কি দেখিব। ভাগৱতত লিখিছে, এজনী আইৰ কাৰ লগত কিমানটা ল'ৰা ছোৱালী হ'ব, সেই আইগৰাকী হিচাপ দিব নোৱাৰিব। ভাগৱতত লিখিছে। গতিকে সেইকাৰণে কৈছে সাৱধান, সময় এতিয়াও আছে। এইবিলাক মানক, ধৰ্ম মানক, ঈশ্বৰক আশ্ৰয়ত থাকক। শৰণ মানে কি? ঈশ্বৰৰ ওচৰত সৰু হওক, এইটোৱে শৰণ। মই বৰ নহ'ব, কেলে আপোনাৰ দ্বাৰা একো কৰিব নোৱাৰে। এই ঈশ্বৰৰ যি সৃষ্টিৰ যিটো মায়া, মহান মহান বীৰবোৰ চব ধাৰাশায়ী হৈ গ'ল। বলিবীৰ বালিবীৰ অৰ্ধ হনুমান, নহ'ব নুপুজিব কৰ্ণৰ সমান। সেই কৰ্ণৰ অপমৃত্যু হৈ গ'ল গাঁতত চকা পৰি। কবচ কুণ্ডল পিন্ধি অহা কৰ্ণ। ধৰ্মক বাদ দি, ঈশ্বৰক বাদ দি যিমান শক্তি, যিমান সামৰ্থ্য, যিমান ঐশ্বৰ্য, যিমান প্ৰগতি, এটি পলকত এদিন বিনাশ হৈ যাব। সেইকাৰণে আমাক এই কথাটো কৈছে। এতিয়া অষ্টাদশৰ অৰ্থ হ'ল, আমাক শিকাইছে ধৰ্ম নেৰিব, ঈশ্বৰৰ চৰণ নেৰিব। আপুনি মই মা দেউতাকো মানিব নোৱাৰোঁ, দেখা পাই থাকোঁ যে। আপুনি মই দেখা গুৰুকো কেতিয়াবা মানিব, দেখা গুৰু আপোনাৰ মোৰ নিচিনাই। কেতিয়াবা খং উঠিব, কেতিয়াবা পৰিবাৰৰ লগত যদি আছে পৰিবাৰ কাজিয়া লাগিব, কেতিয়াবা বা লোভ কৰিব, কেতিয়াবা বা কিবা কৰিব। গতিকে আমি দেখা জগতৰ মাজত ভাল ভাল বুলি ভাবে, কেতিয়াবা আকৌ ভটকে বেয়া লাগি যায়। সেইকাৰণে ভগৱানক নেদেখা ভগৱান তেওঁৰ শৰণাগত হওক, সৰু হওক। এতিয়া অষ্টাদশ অধ্যায়ৰ প্ৰথমতে সেই কথাখিনি কৈছে। দ্বিতীয়তে কৈছে জীৱনক সৰু তুচ্ছ বস্তু বুলি নাভাবিব। কেলে 84 লক্ষ জুনিৰ মহা মহা কষ্টৰ ফলত জীৱনটো পাইছে। এবাৰ যদি হেৰাই যায় আৰু নাপায়। এতিয়া আপুনি কেলে জীয়াই আছে? কেলে জীয়াই আছে? আমি যে সুধো, কোনোবা এজনক সুধো, প্ৰভু আপুনি কেলে জীয়াই আছে? বহুতে ক'ব বোলে নমৰাৰ কাৰণে জীয়াই আছো। আকৌ মৰিলে খতম, এতিয়া নমৰাকে জীয়াই আছো, সেইটো নহয়। জীৱনৰ কাৰণে জীয়াই আছো। কেলে? মহাজীৱন হ'ল ঈশ্বৰ। ঈশ্বৰক নোপোৱাৰ কাৰণে জীয়াই আছো, পাবলৈ যত্ন কৰিছো ঈশ্বৰক, সেইকাৰণে জীয়াই আছো। জীয়াই থাকিব লাগে ঈশ্বৰক পাবৰ কাৰণে, অন্তিমত প্ৰভুৰ নাম ওলাবৰ কাৰণে, অন্তিমত প্ৰভুৰ স্মৰণ আহিবৰ কাৰণে জীয়াই আছো। এইটো শুদ্ধ উত্তৰ। কিন্তু আমি বোৰে কিয় জীয়াই আছো নাজানো, কি লাগে সেইটোও নাজানো। আপোনাক হবে চাওকচোন, যদি সোধে আপোনাক কি লাগে বাৰু, ৰাস্তাৰে গৈ আছে, তাত যদি চাউল পৰি আছে এবস্তা, আপুনি এবস্তা লৈ যাব। বানপানী আহিলে আপোনাৰ ঘৰত পানী উঠা নাই, ঘৰত ভঁৰালো আছে, আপুনি আগত যায়, মোৰ ভাগটো দে। কেলে লাগে আপুনি নাজানে, বোলে মোৰ ভাগত আছে মই নিমে আৰু। আপুনি কি কৰিব? যি কৰোঁ কৰিম, আকৌ মই নিমে আৰু। এটা কিয় লাগে বাৰু? আপোনাৰ 10টা চোলা আছে আৰু 10টা লাগে, কেলে লাগে? আপুনি থকা ঘৰটোত 10টা ৰুম আছে, আকৌ কেলে লাগে? আপোনাৰ মাটি 5 পুৰা আছে, ল'ৰা হ'লে এটা, আকৌ কেলে লাগে? এটা নিজে নিজক প্ৰশ্ন কৰকচোন, কেলে লাগে? আপুনি উত্তৰ দিব নোৱাৰিব। তাৰমানে কি? মনটো পগলা।
হয় নহয় কাহানিও ব্যৱহাৰ নকৰা বাকচ বাকচ মানুহৰ কাপোৰ আছে নাই আইসকলক সুধিলে ওলাব মেখেলা চাদৰ কিমান আছে তাৰ পাছতো দুপৰীয়া অহা বেপাৰীটোৱে আকৌ ফচাই দিয়ে আকৌ দুজোৰা লয় কেলে লয় নাজানে আপোনাৰ ইমান খোপা বহুতৰ ব্যৱহাৰ কৰাই না কাহানিও চোৱাই নাই তথাপিও কাকো নিদিয়ে এই বাগানৰ এইবিলাকে দেখিছেনে কেনেকুৱা কাপোৰ পিন্ধে এইবিলাকক দি দিয়ক কাপোৰৰ কামত আহিব আপুনি দিব নোৱাৰে আজি যে কৈছোঁ তথাপিও দিব নোৱাৰে কেলে পগলা মন নুজুৰে আকৌ লাগেহে মোক কেনেকৈ দিম পাৰে সেইকাৰণে আমাক কৈছে মন হ'ল পগলা কি পগলা দুটা পগলা আছে এটা ঈশ্বৰক পোৱাৰ কাৰণে পগলা মীৰাবাই আৰু এটা হ'ল সংসাৰক পোৱা পগলা বুজিছেনে সেইটো হ'ল সংসাৰক পোৱা পগলা এইটোৱে হ'ল আমাৰ দুটা পগলা সেইকাৰণে আমাৰ অষ্টাদশ অধ্যায়ত কৈছে ঈশ্বৰক পাবৰ কাৰণে পগলা হওক জীয়াই থাকিব মীৰা পগলা হ'ল আজিও জীয়াই আছে যিবিলাকে মীৰাবাইক পগলা পগলা বুলি কৈছিলে নাম নিচান নাই মীৰাবাইক পগলা পগলা বুলি কোৱা নাছিলে পাগলী 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 ৰাণাই বিষ দিলে মীৰাবাই খাই দিলে কেলে না ৰাস্তা ৰাস্তা নাচি ফুৰিছে বংশ মৰ্যাদা নষ্ট কৰিছে সেই বংশ কালৰ বুকুত হেৰাই গ'ল মীৰা আজিও জীয়াই আছে গতিকে আমাক কৈছে যে পগলা মনক চিকিৎসা কৰক পগলা মনৰ চিকিৎসা গীতা আৰু ভাগৱত পগলা মনৰ চিকিৎসা গীতা আৰু ভাগৱত গীতা শিকাইছে ত্যাগ যিমানে ত্যাগ কৰিব শান্তি পাব সেইকাৰণে কৌৰৱ কৈছিলে 5খন গাঁও দিয়া শান্তিত থাকা বোলে নাই নাই এটা বেজীৰ আগৰ মাটিও নিদিওঁ ত্যাগ যেতিয়া নাই তেতিয়া দুখ আহিবই এইটোৱে আমাক বুজাইছে অদৰকাৰী বস্তুবিলাক আইমাতৃসকলক কৈছে অদৰকাৰী বস্তুবিলাক দৰকাৰত লগাওক কাৰণ অদৰকাৰী বস্তুটো দৰকাৰত লাগিলে অদৰকাৰী বস্তুটোৱেই বহুত মূল্যৱান হয় কিন্তু যেতিয়া অদৰকাৰী বস্তুটো মানে পৰি থকা বস্তুটো ব্যৱহাৰ নহয় তাৰ কোনো মূল্য নাই যেনেকৈ বান্দৰৰ নাৰিকলৰ কোনো মূল্য নাই আপোনাৰো বাকচ বাকচ পৰি থকা কাপোৰবিলাকৰ কেতিয়া মূল্যাংকন হ'ব যেতিয়া পিন্ধিব আপুনিতো নিপিন্ধেই গতিকে কাৰোবাক পিন্ধাই দিয়ক আপুনি চাই তৃপ্তি পাব আৰু তেওঁ বাগানৰ এজনীয়ে তেনেকুৱা ভাল কাপোৰ পিন্ধাই নাই গতিকে আপোনাৰ পুৰণা কাপোৰটো তাইৰ কাৰণে বহুত নতুন গতিকে আপোনাক মোক কৈছে অষ্টাদশ অধ্যায়ত ত্যাগৰ মাজেৰে শান্তি পাব ত্যাগ কৰক আপুনি যিখিনি ত্যাগ কৰিব আপোনাৰ গাত একো নালাগে মনত ৰাখিব আপোনাৰ ধৰি লওক বহুতৰ 20-30-40খন কাপোৰ আছে আপোনাৰ এতিয়া বয়স 60 বছৰ এই কাপোৰবিলাক কি কৰিব আপুনি আপোনাৰ বয়স 60 বছৰ আগৰ সেই কাপোৰবিলাক আপুনিতো এতিয়া নিপিন্ধে আৰু আপোনাৰ কাপোৰ আপোনাৰ বোৱাৰীও নিপিন্ধে এটা উদাহৰণ তে এই কাপোৰখিনি আপুনি মূল্য দিয়ক কেতিয়া মূল্য দিব যেতিয়া কোনোবাই পিন্ধিব আৰু সেই কোনোবাই পিন্ধা মানুহো আছে গতিকে আপুনি এক টপলা লৈ যাওক সেই পিন্ধা মানুহগৰাকীৰ গাত আপুনি পিন্ধাই দিয়ক আপুনি চাই যিটো তৃপ্তি পাব এবাৰ চাব আৰু সেই মানুহজনীয়ে যিটো তৃপ্তিৰ হাঁহি মাৰিব আপোনাক ক'ব আপুনি বৰ ভাল আপোনাক বেছি কথা বুজাই নিদিয়ে আৰু ক'ব আপুনি বৰ ভাল আপুনি বহুত আনন্দ পাব এইবোৰ কৰকচোন এইবোৰ কৰক এইবোৰ কৰিলে মুক্তি পাব মুক্তি মানে হ'ল দিব নোৱাৰা বন্ধনটো কাটি যাব হাঁহিব নোৱাৰা মুখত হাঁহি বিৰিঙিব যে কাহানিও নোপোৱা সুখ মানে ত্যাগৰ সুখ আপুনি অনুভৱ কৰিব সেইকাৰণে আপুনি নিজৰ ল'ৰাটো সিও ধন ঘটিছে আপুনি চিন্তা কৰিব লগা নাই আপোনাৰ কিন্তু আপুনি ল'ৰাটো চিন্তা কৰি আনৰ চিন্তাটো কৰিব নোৱাৰে গতিকে আপুনি যিদিনা ক'ব যে মোৰ ল'ৰাটো
তাৰ এতিয়া সকলো প্ৰকাৰে চলিবৰ হ'ল, তাক মোৰ চাব লগা নাই। তেতিয়া এই চাব লগা ল'ৰা আপোনাৰ ক'ৰবাত দুখীয়া ল'ৰা 2-4টা চকুত পৰিব, আৰু সেই 2-4টা ল'ৰাক আপুনি সহায় কৰিলে আপোনাৰ মুক্তি মিলিব, অৰ্থাৎ আত্মা তৃপ্ত হ'ব। কিন্তু যেতিয়ালৈকে আপুনি মোৰ ল'ৰাটোৰ জোৰা মাৰি থাকিব, তাৰ 2টা ঘৰৰ আপোনাৰ 4টা ডাঙৰ বিল্ডিং আছে, নাই নাই মোৰ ল'ৰাটো গুৱাহাটীলৈ এটা ফ্লেট ল'ব লাগিব, মোৰ ল'ৰাটো, এই মোৰ ল'ৰাটোৰ কেন্দ্ৰত যেতিয়ালৈকে ঘূৰিব আপুনি মুক্তি নাপায়, তৃপ্তিও নাপায়। গতিকে আমাক এইটোৱে বুজাইছে, আপোনাৰ ল'ৰা যোগ্য হ'ল, আপুনি তাক এৰি দিয়ক, তাৰ চিন্তা নকৰিব, কিন্তু আপোনাৰ দায়িত্ব পালন কৰক। কি? ওচৰ পাজৰৰ ক'ৰবাত 2-4টা দুখীয়া ল'ৰা আপুনি অকণমান সহায় কৰক, তেতিয়া আপুনি তৃপ্তি পাব। আৰু আপোনাৰ ল'ৰাটোক যিমান দিয়ে, আৰু 4টা ফ্লেট বনাই দিলেও আপোনাক ক'ব আমাৰ দেউতা বৰ ইমান একদম নাজানে, এই দেউতাহঁত বুৰ্বক আছিলে, ইয়াত বাৰু ফ্লেট লয়নে? শিৱসাগৰত, দিল্লীত ল'ব লাগিছিল। গতিকে আপোনাক কৃতজ্ঞতা নিদিয়ে, আপোনাক কৃতজ্ঞতা দিব সেইজনে যিজন দুখীয়া, যিজন দৰিদ্ৰ, যিজন আপোনাৰ একো নোহোৱাৰ পাছতো হয়, যিজন দেহৰ সম্পৰ্ক নাই আত্মাৰ সম্পৰ্ক আছে, সেইজনক সহায় কৰক। আপুনি নিজৰ মানুহক ভাল পোৱা, নিজৰ কুকুৰ মেকুৰীও ভাল পায় নিজৰ পোৱালীক, আপোনাৰ সম্বন্ধ নোহোৱা, আপোনাৰ দেহৰ লগত সম্পৰ্ক নোহোৱাজনক এবাৰ ভাল পাই চাওক, এবাৰ মৰম কৰি চাওক, কিমান আনন্দ পাব, কিমান তৃপ্তি পাব, আত্মাৰ কিমান পবিত্ৰ আনন্দ আহিব। এই কথাটোকে কৈছে মুক্তি মিলিব, অৰ্থাৎ মন ব্যাপক হ'ব, মন বিশাল হৈ পৰিব, মন সকলো যেন আপোনাৰ ঘৰ হ'ব, সকলোতে যেন আপোনাৰ ভয় নাথাকিব। আপোনাক হ'ব কৈছিলোঁ নহয়, আমি 4-5 দিন মাজে মাজে ওলাই যাওঁ ঘৰৰ পৰা, ক'ত থাকোঁ নকওঁ আৰু, য'তে মন যায় ঘপকৈ এঘৰত তাৰ সোমাই দিওঁ। এবাৰ কৰোণা, ভৰ কৰোণাত দুলীয়াজানৰ এখন গাঁৱত এঘৰ গৃহস্থীত সোমাই দিলোঁ, বাপেক মাক নাই, বুঢ়া বুঢ়ী হাল, বোৱাৰী 2জনী আছে, ল'ৰা 2টা আছে, মোক সোমাই দিলোঁ কৰোণাত। মোৰ ওচৰলৈ এতিয়া কোনো নাহে, বহি আছোঁ, বাপেক মাক নাই। গাঁওখনৰ নাম হ'ল মধুটিং। এতিয়া সিহঁতে ভিতৰত গোৱা পাতি আছে গুণগুণাই, সেইটো বুঢ়া মানুহটো থাকিব নেকি এতিয়া, কি হৈছে কৰোণা সিহঁতৰ। তাৰ পাছতে বোৱাৰীজনীক ক'লোঁ, আইজনীও এইফালে, তহঁতে এইবিলাক পাতি থাকিলেও লাভ নাই, মই নাযাওঁ, আকৌ ইয়াত থাকিম। আৰু মোৰ লগত মই গোপালক লৈ আনিছোঁ, গতিকে তহঁতে জেগাটো দে, গোসাঁই ঘৰখন মই থওঁ আৰু মোক গা ধুবলৈ পানী দে। গোসাঁই ঘৰত গোপালক থলোঁ, গা চা ধুলোঁ, আৰু ধোৱাৰ পাছতে বহি আছোঁ। সিহঁতে এতিয়া খাৱাতটো লাগিছে। 11টা বজাত দেউতাক আৰু মাক আহিছে, ছাত্ৰ সন্থাৰ মিটিং চলি আছিলে দুলীয়াজানত, তাৰ পৰা আহিছে। আহি আৰু তামোল পাণৰ শৰাই দি সেৱা সৎকাৰ কৰি ৰুটি বনালে, ৰুটি খালোঁ। পিছদিনা আহোঁতে কান্দি কান্দি বিদায় দিছে, আজিও ফোন কৰি থাকে। আৰু এবাৰ যাওকচোন ওলাই, এবাৰ ওলাই যাওক। এই যে আজি আহিছিলে কপহুৱা, ঘূৰি ঘূৰি গৈ তাত শিৱসাগৰ আৰু শিমলুগুৰি ষ্টেচনত নামিলোঁ, আন্দাজে মুন্দাজে গ'লোঁ আৰু ৰিক্সা এখন ক'লোঁ টমটম এখনক, তই ভাল ঘৰ গাঁও এখনলৈ লৈ যাচোন। সি কপহুৱাত সোমাই দিলে, গৈ তাৰে এঘৰত তাত থাকিলোঁ। কিন্তু সেইটো আকৌ চিনাকি ওলাল, 25 বছৰ আগতে মই সেই গাঁৱলৈ আহিছিলোঁ। তাত 2 দিন থাকিলোঁ, কিমান আনন্দত আত্মহাৰা হয়। সেই মানুহ আজি আকৌ ইয়াত খবৰ ল'বলৈ আহিছে। এই আপোনাৰ হৃদয় বহুত ব্যাপক হওক, চব আপোনাৰ আপোন হৈ যাব। গতিকে এইখিনি কথা অভিজ্ঞতাৰ পৰা ফালৰ পৰা আপোনাক কৈছোঁ। বহুতে নিজৰ গাড়ীটো নহ'লে টোপনি নাহে, গাড়ীটো লৈ যাব নেকি? গতিকে মুকলি হওক। আগত বানপ্ৰস্থ আছিলে, 50 বছৰৰ পাছত ওলাই গৈছিলে, গৈ নিজৰ মুক্তিৰ চিন্তা কৰিছিলে। আজি বানপ্ৰস্থ নাই, কিন্তু ওলাইতো যাব পাৰে। নামঘৰত থাকক 2 দিন, নামঘৰত থাকক, কি কথা আছে? 2-4 দিন যাওক, নামঘৰত থাকক, ভকত হৈ থাকক।
দেখিব মিলিব চবে ভাল পাব নিজেও চলিব পৰা হ'ব গতিকে এইখিনি কথাই আমাক অষ্টাদশ অধ্যায় হৈছে মুক্তি কতো ভয় নাই কতো বন্ধন নাই কতো অসুবিধা নাই এতিয়া তাৰ পাছত আকৌ অষ্টাদশ অধ্যায়ত আৰু এটা কথা কৈছে যে ধৰিলে মুক্তি বন্ধন এৰিলে মুক্তি ধৰিলে বন্ধন এৰিলে মুক্তি আমাৰ এটা মৃত্যুৰ আগে আগে মানে মৃত্যু মানে প্ৰাণবায়ু যোৱাৰ আগে আগে আমাক কলৈ উলিয়ায় বাৰু বাহিৰলৈ উলিয়ায় আচ্ছা কেলে উলিয়ায় বাৰু বহুতে কয় ঘৰ চোৱা যাব কেনেকৈ চোৱা যাব উলিয়াই কেলে উলিয়াই কেলে বাৰু ঘৰত গাঁঠি আছে আশাৰ গাঁঠি মৰমৰ গাঁঠি ঘৰৰ চেনেহৰ গাঁঠি ঘৰৰ বস্তুবোৰৰ গাঁঠি য'ত গাঁঠি আছে তাত বন্ধন আছে বাহিৰত কি আছে আকাশ আছে গাঁঠি নাই বন্ধন নাই সেইকাৰণে আকাশখন নীলা ভগৱান কৃষ্ণ নীলা আকাশখনত গাঁঠি নাই ভগৱানত গাঁঠি নাই সেইকাৰণে মুৰলীটো ইমান ধুনীয়া বাজে তাৰ গাঁঠি নাই য'ত গাঁঠি আছে মাত কথাবোৰ শুৱলা নহয় কপটতা আছে কৃত্ৰিমতা আছে য'ত গাঁঠি নাই তাতে সৌন্দৰ্য আছে আৰু যি বস্তুত গাঁঠি নাই ভগৱানে গ্ৰহণ কৰে সেইকাৰণে ভগৱানে মুৰলী হাতত লৈছে বাঁহটো বাঁহৰ পাইপটো কিন্তু তাৰ গাঁঠি নাই দ্বিতীয়তে ময়ূৰৰ পাখিটো ভগৱানে লৈছে কেলে ময়ূৰে দৈহিক সম্পৰ্ক নকৰে বমি কৰি দিয়ে ব্ৰহ্ম বীৰ্য শক্তি আৰু ইটো ময়ূৰীয়ে গ্ৰহণ কৰে দেহৰ সম্পৰ্ক নকৰে সেইকাৰণে ময়ূৰ পবিত্ৰ সেইকাৰণে ময়ূৰ পাখি ভগৱানে ধাৰণ কৰে নাৰদ মুনিয়ে ঢেঁকীত উঠে এতিয়া আমাৰ ডেকাসকলক যদি কয় ঢেঁকীত উঠে কেনেকৈ উঠে ঢেঁকীত উঠি স্বৰ্গত যায় বৈকুণ্ঠত যায় কেনেকৈ যায় ঢেঁকীৰ অৰ্থ হ'ল আধ্যাত্ম সাধনা কি আধ্যাত্ম সাধনা বাকলিটো এৰি গুচাই হাঁহটো উলিয়াই লয় ঢেঁকীটোৱে অৰ্থাৎ আধ্যাত্ম সাধনাই দেহটো বাকলি গুচাই আত্মতত্ত্বক উলিয়াই লয় আত্মাক পালেই পৰমাত্মাক পাই জন্ম মৃত্যু ৰহিত হয় আৰু জীৱ মুক্ত হয় এইটো বস্তুৱে আমাক শিকাইছে গতিকে আমাক শিকাইছে যে তুলসীৰ গুৰিলে কিয় লৈ আনে মৃত্যুৰ আগতে তুলসীৰ গুৰিত কিয় শুৱাব লাগে তুলসীৰ গুণটো ভগৱানৰ চৰণৰ গুণ জানোচা তুলসীৰ গুৰিলে আনিলে ভগৱানৰ চৰণলৈ মনত পৰে এইকাৰণে আমাৰ মৃত্যুৰ আগে আগে তুলসীৰ গুৰিলে লৈ আনে এতিয়া তুলসী কিয় পূজা কৰে চব গছটো পূজা নকৰে তুলসীক সুন্দৰ একেবাৰে টাইলছ লগাই ভেটি বনাই তুলসীৰ গুৰিত পানী ঢালে তুলসীক চাকি জ্বলায় কিয় তুলসীয়ে 24 ঘণ্টা অক্সিজেন দিয়ে 24 ঘণ্টাই যিয়ে সেৱা কৰে জগতৰূপী জনাৰ্দনৰ সেইকাৰণে তুলসী মাৰ পূজা হয় গুণৰ পূজা তুলসীৰ পূজা হয় গুণৰ কাৰণে 24 ঘণ্টা অক্সিজেন দিয়া পৃথিৱীত কোনো গছ লতিকা জীৱ নাই একমাত্ৰ তুলসী আছে সেইকাৰণে তুলসী ভগৱানৰ প্ৰিয়া শালেগ্ৰাম ভগৱানৰ তলে ওপৰে তুলসী থাকে কোনোবা আই মাতৃসকলে কৈছে যাৰ ঘৰত তুলসী নাই তাৰ ঘৰত আধ্যাত্মিক ভক্তি নাই লংকাত এজোপা তুলসী আছিলে বিভীষণৰ ঘৰত সেইকাৰণে সেই জোপা তুলসীৰ কাৰণেই লংকা ৰক্ষা পৰিলে ৰাৱণ মাত্ৰ বধ হৈ গ'ল এইকাৰণে তুলসী
আমাৰ পূজা কৰে। গুণৰ পূজা আছে, ৰূপৰ পূজা নাই। ৰূপটো দুদিনীয়া, গুণ স্থায়ী।